এক্সেস ক্লাছ লৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 10 জেনাৰেল মেথছৰ বহুপদৰ বিষয়ে আলোচনা কৰি আছো চেপ্টাৰ 2, য'ত আমি এক্সাৰসাইজ 2.1 আৰু 2.2 কমপ্লিট কৰিলো আৰু এইখিনি ভিডিঅ আমি অলৰেডি আপলোড কৰিছো। আজি আমি এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছো তোমালোকে এক্সাৰসাইজ 2.1 আৰু 2.2 ৰ গোটেইখিনি কোৱেশ্চন তোমালোকে বুজি পাইছা বা নিজে কৰিব পৰা হৈছা। ওকে, যদি কিবা ডাউট থাকে এখিনি লিখিবা, আমি আকৌ এখিনি আলোচনা কৰিম যাতে তোমালোকৰ কোনো ডাউট থাকি না যায়। হ'বনে বাৰু? আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 1 অফ এক্সাৰসাইজ 2.3, অনুশীলনী 2.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 ত কি আছে? কৈছে যে p of x বহুপদটো g of x বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াত একচুয়ালি কি কৰা আছে, দুটা বহুপদ দিয়া আছে, p of x আৰু g of x বুলি নাম দিয়া হৈছে। ওকে, এই বহুপদ কেইটাক আমি কি কৰিব লাগিব? p of x বহুপদটো g of x বহুপদটোৰে হৰণ কৰিব লাগিব। আৰু তোমালোকে জানা যে আমি যদি কওঁ যে 4 of 2 ৰে সে 4 of 3 ৰে বা 14 of 3 ৰে হৰণ কৰা। সৰু পৰাই কৰি আহিছা নহয় জানো? 14 of 3 ৰে হৰণ কৰা। কাক হৰণ কৰিম? 14 of, যাক হৰণ কৰিম ই ভিতৰত থাকিব নহয় জানো? যাক আমি কি বুলি কম? ভাজ্য বুলি কম। ইয়াক কি বুলি কোৱা হয়? ভাজ্য। কিহেৰে হৰণ কৰিম? ৰে শব্দটো য'ত থাকিব 3 ৰে, মানে 3 ইয়াত আহিব, মানে 3 ৰে হৰণ কৰিম। যিহেৰে হৰণ কৰো তাক কোৱা হয় ভাজক। ওকে, ভাজক। আৰু 3 ৰে 14 হৰণ কৰিলে আমি কি পাম? এটা নাম্বাৰ পাম। কিমান নাম্বাৰ পাম? 3 4 12, আৰু 14 ৰ পৰা 12 মাইনাস কৰিলে কি পাম? 2 পাম। 14 ৰ পৰা 12 মাইনাস কৰিলে আমি 2 পাম। এই যে 4 পালো, এই 4 টো কোৱা হয় ভাগফল। এইখিনি তোমালোকে সৰু পৰাই শিকি আহিছা। মই এইখিনি এবাৰ কৈ দিয়াৰ কাৰণ হ'ল, কাৰণ আমি সংখ্যাৰ পূৰণ হৰণ কৰি আহিছো, কিন্তু এনেকুৱা বহুপদ বিলাকৰ পূৰণ হৰণ আমি খুব কম কৰিছো, যাৰ কাৰণে আমি এইখিনি এবাৰ ইয়াৰ লগত মিলাবলৈ চেষ্টা কৰি আছো। আৰু যি আমাৰ বাকি থাকি যায় তাক আমি ভাগশেষ বা বাকি বুলি কৈছিলো নহয় জানো? এইখিনি তোমালোকে একেবাৰে প্ৰিলিমিনাৰী স্কুলৰ পৰাই শিকি আহিছিলা। গতিকে ভাগশেষ মানে হৈছে যে আমি হৰণ কৰাৰ পিছত যেতিয়া আমি এনেকুৱা এটা সংখ্যা পাম যাৰ মান কি হয়? ভাজকতকৈ সৰু হয়, তেতিয়া আমি ষ্টপ কৰিম। ইয়াত 3 ৰে হৰণ কৰি আছিলো, ভাজক 3 হয়, 3 তকৈ সৰু সংখ্যা পালে আমি ইয়াতে কি কৰিম? আমি হৰণ প্ৰক্ৰিয়া শেষ কৰিম। আমি হৰণ কৰিব পাৰো, ইয়াতে দশমিকত আমি লিখিব বিচাৰিলে হৰণ কৰিব পাৰো। গতিকে যদি আমি নিবিচাৰো তেন্তে আমি হৰণ প্ৰক্ৰিয়া তেতিয়া শেষ কৰিম য'ত গৈ আমি কি পাম? আমি এটা এনেকুৱা সংখ্যা পাম যি সংখ্যাটো কি হয়? ভাজকতকৈ সৰু। ওকে, এইটো হৈছে ভাগশেষ। ভাগশেষটো সদায় কি হয়? ভাজকতকৈ সৰু হয়। আৰু ইয়াত যি আমি পাইছো সংখ্যা 4, এইটো কোৱা হয় ভাগফল। অৰ্থাৎ 3 ৰে 14 হৰণ কৰিলে 4 বাৰ সম্পূৰ্ণৰূপে হৰণ যায় আৰু 2 থাকি যায়, বা ভাগশেষ 2 থাকি যায় নহয় জানো? এতিয়া ইয়াৰ ক্ষেত্ৰতো আমাৰ কি হৈছে? g of x, ইয়াত ভাজক যিটো আছে ভাজকটো হ'ব আমাৰ g of x। g of x ৰে হৰণ কৰিম। কাক হৰণ কৰিম? ভাজ্য। কাক? ভাজ্য হৈছে p of x। ইয়াত আমাৰ কি দিয়া আছে? p of x। তাৰমানে ভিতৰত কি থাকিব? আমাৰ ইয়াতে p of x থাকিব, আৰু ইয়াতে কি থাকিব? g of x থাকিব। এতিয়া যেহেতু আমাৰ কিছুমান এইবিলাক কি হয়? কিছুমান বহুপদ হয়, গতিকে আমাৰ যি ইয়াত ভাগফল আহিব, ভাগফলো ইয়াত সংখ্যা আছিলে, ইয়াত আমাৰ কি হ'ব? কিছুমান এটা বহুপদ পাম। সেই বহুপদটো কি হয় আমি নাজানো, গতিকে আমি ইয়াত কি পাম? ধৰি লৈছো আমি ইয়াত বহুপদৰ qx পাম। qx আৰু gx এই দুটা কি কৰিম? আমি পূৰণ কৰিম। যেনেকৈ 4 আৰু 3 কি কৰিলো? পূৰণ কৰিলো। পূৰণ কৰি ইয়াত লিখিলো। ঠিক তেনেকৈ ইয়াতে কি কৰিম? আমি g of x আৰু q of x, g of x আৰু q of x আমি পূৰণ কৰি যি পাম তাক লিখি মাইনাস কৰিম। ইয়াত p of x ৰ পৰা এই দুটা পূৰণফল মাইনাস কৰি আমি ইয়াত যি পাম সেই মানটোক আমি কি কৰিম? ভাগশেষ হিচাপে ল'ম। কিন্তু কেতিয়া ল'ম? যেতিয়া ভাগশেষ লিখিম তেতিয়া ভাগশেষ ইয়াত যেনেকৈ পাইছিলো কি যে ভাজকতকৈ এইটো সৰু হ'ব লাগিব, ইয়াত আমাৰ ভাজকতকৈ ইয়াত সৰু হ'ব। কিহৰ লগত তুলনা কৰিম? ইয়াৰ মাত্ৰাৰ লগত। যে g of x এটা কি হয়? g of x এটা বহুপদ হয়, গতিকে ইয়াৰ এটা মাত্ৰা থাকিব। ইয়াৰ এটা মাত্ৰা থাকিব। আমি জানো যে বহুপদ বিলাকৰ মাত্ৰা কি দৰে উলিওৱা হয়। বহুপদৰ মাত্ৰা হৈছে যি চলক আছে সেই চলকৰ আটাইতকৈ উচ্চতম ঘাত, হয় নহয়? যেনে আমি এই কুৱেশ্যন নম্বৰ 2 p of x ৰ ভ্যালু ধৰো, x ৰ হাইয়েস্ট পাৱাৰ আছে 4, গতিকে এই বহুপদটোৰ মাত্ৰা হ'ল 4। আৰু ইয়াত g of x কিমান আছে? x² + 1 - x, অৰ্থাৎ ইয়াত x ৰ পাৱাৰ হাইয়েস্ট আছে কিমান? 2, গতিকে ইয়াৰ মাত্ৰা হ'ব 2। গতিকে মাত্ৰা যি পাম আমি g of x ৰ মাত্ৰাতকৈ আমি ইয়াত যিটো পাম
এই তলত আমি যেটো আমি ইয়াত বহুপদ পাম এই বহুপদৰ মানটো আমি এতিয়া ভাগশেষ ধৰিম যেতিয়া ইয়াৰ মাত্ৰা g of x ৰ মাত্ৰাতকৈ সৰু হ'ব অৰ্থাৎ ডিগ্ৰী অফ gx কিমান হ'ব লাগিব গ্ৰেটাৰ দেন কি হ'ব লাগিব ডিগ্ৰী অফ rx অৰ্থাৎ আমি যেটো ভাগশেষ পাম সেই ভাগশেষৰ মাত্ৰাটো কি হ'ব লাগিব এই ভাজকৰ মাত্ৰাতকৈ কম হ'ব লাগিব যদি এনেকা পাও সাপোজ এনেকা পালো কি যে আমি x স্কয়ারেৰে ইয়াত কি কৰি আছিলো ডিভাইড কৰি আছিলো আৰু আমি লাষ্টত ইয়াত কি পালো x পাই গলো আৰু ডিভাইড না যায় সাপোজ দেন আমাৰ ইয়াত x ৰ পাৱাৰ কিমান আছে 1 গতি ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা কিমান 2 2তকৈ মাত্ৰা কম হয় না ইয়াতে হয় তেতিয়ালে ইয়াক আমি ভাগশেষ হিচাপে লব পাৰিম কিন্তু যদি ইয়াত আমাৰ 2 আছে কিন্তু আমি ইয়াত কি পাইছো 3 পাইছো তেতিয়া আমাৰ ইয়াত মাত্ৰা 3 বেছি হোৱাৰ কাৰণে 2তকৈ বেছি হোৱাৰ কাৰণে ভাজকৰ মাত্ৰাতকৈ ইয়াৰ মাত্ৰা বেছি হোৱাৰ কাৰণে ইয়াক আমি ভাগশেষ হিচাপে ধৰিব নোৱাৰিম ইয়াক আমি আকৌ ডিভাইড কৰি যেতিয়ালৈকে আমি ইয়াত ভাজকৰ মাত্ৰাতকৈ কম নাপাম তেতিয়ালৈকে আমি ইয়াত হৰণ কৰি গৈ থাকিব লাগিব ওকে যেনে তোমালোকে জানা যেতিয়ালৈকে আমি ইয়াত আমি ডাঙৰ কি হয় সে ইয়াত যদি আমাৰ থাকিলেতেন 45 তেতিয়া ইয়াৰ পৰা কি নামি আহিলে হয় 25 নামিলে হয় আকৌ 3 এ 25 এটা 25 ডাউন কেটো কি হয় 3 কৈ ডাঙৰ হয় তেতিয়া আকৌ ইয়াত আমি 8 এ ডিভাইড আমি 3 এ ডিভাইড কৰি 8 টাইম বল হতে নহয় জানো বুজি পাইছনে কি কৈ আছো মই আমি যদি সে মই কলো 145 ক ডিভাইড কৰা কিহেৰে ডিভাইড কৰা 3 ৰে ডিভাইড কৰা ডিভাইড বাই 3 তেন্তে আমি 145 ইয়াত লিখিম আমি 3 ৰে ডিভাইড কৰিলে 14 লৈকে যাম 1 to 3 কৈ হৰু গতি আমি দুটা ডিজিট ললো 14 ক 4 টাইম গল 12 হল মাইনাস কৰিলো আমি কিমান পালো 2 পালো ইয়াতে ওপৰৰ পৰা 3 নামি আহিব 5 আছিলে ইয়াত 5 নামি আহিব 5 নামি আহিলে ইয়াত কিমান হল 25 এটা 25 ক আমি ভাগশেষ ধৰিব পাৰিম নে নহয় কাৰণ এই 25 ৰ মানটো কি ভাজকতকৈ ডাঙৰ গতিকে আমি ইয়াত আকৌ কি কৰিব লাগিব হৰণ প্ৰক্ৰিয়া কৰিব লাগিব 3 ৰে 25 ক হৰণ কৰিলে 8 টাইম যাব 3 8 যা 24 এটা আমি ভাগশেষ কিমান পালো 1 পালো কিয় কাৰণ এই যে মান পাইছো এই মানটো ঠিককৈ সৰু হয় যেতিয়ালৈকে এই ভাজকতকৈ সৰু মান নাপাম তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়া চলাই গৈ থাকিম ঠিক তেনেকৈ ইয়াতো আমাৰ যেতিয়া আমি হৰণ কৰিম আমি যদি সাপোজ x স্কয়ারেৰে হৰণ কৰি আছো x স্কয়ার প্লাস x ৰে হৰণ কৰি আছো কাক হৰণ কৰি আছো x টু দি পাৱাৰ 5 প্লাস 2x টু দি পাৱাৰ 4 প্লাস 3x স্কয়ার হৰণ কৰি আছো আমি হৰণ প্ৰক্ৰিয়া কৰি ইয়াত গৈ থাকিম কেতিয়ালৈকে গৈ থাকিম ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 2 অৰ্থাৎ ইয়াৰ মাত্ৰা কিমান হয় ডিগ্ৰী ইয়াক আমি g of x যদি ধৰি লও তেন্তে ইয়াৰ মাত্ৰা যিমান আহিব এই g of x ৰ মাত্ৰা ডিগ্ৰী কিমান আহিছে 2 আহিছে গতি ইয়াত আমাৰ কি আহিব লাগিব x ৰ পাৱাৰ 1 আহিব লাগিব বা কিবা কনস্ট্যান্ট টার্ম আহিব লাগিব যেতিয়ালৈকে ইয়াৰ ডিগ্ৰী মাত্ৰাতকৈ ইয়াত কম মাত্ৰাৰ আমি বহুপদ নাপাওঁ তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়া চলাই গৈ থাকিম ওকে আশা কৰিছো এইখিনি কথা বুজি পাইছা এটা আমি কি দৰে হৰণ কৰিব লাগে তোমালোকে যেনেকৈ সংখ্যাক হৰণ কৰিছিলা ইয়াতে একে নিচিনাই হৰণ কৰিম ইয়াত আমি হৰণ কৰিবলৈ কি কৰিব লাগিব কিছুমান কথা জানিব লাগিব যে সাপোজ x টু দি পাৱাৰ 4 আছে ইয়াক আমি কি কৰিব লাগিব x স্কয়ারে হৰণ কৰিব লাগিব বাই x স্কয়ার ইয়াত x স্কয়ার হৰণ কৰিলে একচুয়ালি কি হয় x টু দি পাৱাৰ 4 মানে হৈছে x into x into x into x চাৰিটা x আছে x স্কয়ার মানে হৈছে x into x তো দুটা x ক্যান্সেল গুচি গ'ল থাকিলে কিমান আমাৰ x স্কয়ার অৰ্থাৎ যদি আমি x টু দি পাৱাৰ 4 ক যদি আমি x স্কয়ারেৰে হৰণ কৰো কিমান বাৰ যাব x স্কয়ার টাইম যাব x স্কয়ার টাইম গলে কি হৈ যাব x টু দি পাৱাৰ 4 আহিব এটি ইয়াৰ পৰা এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে ইয়াত এইখিনি মান কি হৈ যাব x টু দি পাৱাৰ 4 কিন্তু ইয়াত কি আহিব হহগৰ যোগ বিয়োগহে কৰা হয় আসলতে যদি 2 into x to the power 4 আছে minus x to the power 4 আছে তাৰ মানে ইয়াত কি আছে 1 আছে গতিকে x to the power 4 পৰি থাকিব আমি যোগ বিয়োগ কৰিলে কেৱল হহগৰহে যোগ বিয়োগ কৰো গতিকে x আৰু সদৃশ পদ হ'ব লাগিব সদৃশ পদ মানে কোনবিলাক সে মই 2x স্কয়ার লিখিলো আৰু এটা লিখিলো 3xy এই দুটা সদৃশ পদ হয়নে এই দুটা সদৃশ পদ নহয় গতিকে এই দুটা আমি প্লাস যোগ বা বিয়োগ কৰিব নোৱাৰো পূৰণ হৰণ কৰিব পাৰো যোগ বিয়োগ কৰিবৰ কাৰণে হলে দুটা পদ সদায় কি হ'ব লাগিব সদৃশ পদ হ'ব লাগিব সদৃশ পদ মানে যিবিলাক চলক আছে সেই চলকবোৰ একে হ'ব লাগিব একে চলক বিশিষ্ট পদবিলাকক কি বুলি কোৱা হয় সদৃশ পদ বুলি কোৱা হয় আৰু যদি একে চলক নাথাকে তেনে পদবিলাকক আমি বিসদৃশ পদ বুলি কওঁ বা ওকে অসদৃশ বা বিসদৃশ পদ বুলি কওঁ আৰু সদৃশ পদ মানে হৈছে একে চলক থাকিব লাগিব আৰু লগতে চলকৰ যি মাত্ৰা আছে মাত্ৰাও একে হ'ব লাগিব আমি হৰুতে শিকিছিলো বা ক্লাস 9 ত তোমালোকে পঢ়ি আহিছা যে 2x স্কয়ার আৰু 3x কিউব এই দুটা সদৃশ পদ হয়নে এই দুটা সদৃশ পদ নহয় যদি ইহঁতৰ চলকবোৰ একে ইয়াত চলকবোৰ একে আছে যদিও এই পদ দুটা সদৃশ পদ নহয় সদৃশ পদ হবৰ কাৰণে কি হ'ব লাগিব চলকবোৰ একে হ'ব লাগিব দুটা কথা মনত দিব লাগিব আমাৰ চলক একে হ'ব লাগিব একে হ'ব লাগিব 2 নম্বৰ
মাত্ৰা একে হ'ব লাগিব, মাত্ৰা একে হ'ব লাগিব। ইয়াৰ মাত্ৰা কিমান 2, ইয়াৰ মাত্ৰা কিমান 3, গতিকে ইয়াৰ পৰা এইটো আমি প্লাস বা মাইনাস কৰিব নোৱাৰিম, যোগ বিয়োগ কৰিব নোৱাৰিম। ওকে, গতিকে আমি ইয়াত যদি মাত্ৰা সেম কৰি দিওঁ 2 কৰি দিওঁ, তেতিয়াহ'লে ইয়াক আমি প্লাস কৰিলে কি পাম 2x² প্লাস 3x² যদি আছে তেন্তে এই দুটা চলক একেটাই থাকিব, কেৱল আমি যি হহক পাইছো x² হহক কেটাৰহে যোগ বিয়োগ হ'ব। ইয়াত যদি যোগ থাকিলেহেঁতেন 3 + 2 = 5x² হ'লেহেঁতেন, যদি ইয়াত বিয়োগ থাকিলেহেঁতেন মাইনাস থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত -x² আহিলেহেঁতেন। হহক বিলাকৰহে যোগ বিয়োগ কৰো আমি। ওকে, আৰু যি চলক আছে চলকটো একেটাই থাকিব আৰু কেৱল সদৃশ পদ বিলাকৰহে যোগ বিয়োগ কৰিব পাৰিম। এইখিনি কথা আমি ইয়াতে জানি ল'ব লাগিব। ওকে, আৰু মাত্ৰা কি হ'ব লাগিব একে হ'ব লাগিব। এই দুটা কথা আমি জানাৰ পিছত এতিয়া আমি এইখিনি কি কৰিব পাৰো হৰণ কৰিব পাৰো। 2 নম্বৰ কথা এটা মনত ৰাখিবা যে আমাৰ x² + 2x দিয়া আছে +2 দিয়া আছে। ওকে, বা ইয়াতে আমি x² - 2x + 2 আছে, ইয়াক যদি আমি মাইনাস কৰো, আমি ইয়াক মাইনাস কৰি আছো, ইয়াক যদি মাইনাস কৰো অৰ্থাৎ ইয়াৰ আগত যদি এটা মাইনাস চিন আহে তেতিয়াহ'লে কি হ'ব জানিবানে, ইয়াৰ যি ভিতৰত চিনবোৰ আছে চিনবোৰ সব আটাইবোৰ চিন কি হ'ব হলনি হৈ যাব। যাৰ লগত প্লাস আছিলে মাইনাস হৈ যাব, x² একো নাই মানে প্লাস আছে এইটো কি হৈ যাব -x² হৈ যাব, যদি মাইনাস আছিলে ই প্লাস হৈ যাব 2x হৈ যাব, প্লাস আসলে তো কি হয়ে যাব মাইনাস হয়ে যাব। এই কিন্তু তোমালোকে সৰু পৰাই অৰ্থাৎ ক্লাস 8 বা ক্লাস 7 পৰাই তোমালোকে বীজগণিত ৰাশিৰ বিষয়ে পঢ়া-শুনা কৰি আহিছা। ক্লাস 7 8 এইখিনি তোমালোকে ভালকে শিকি আহিছা। ক্লাস 9 তোমালোকে বহুপদৰ বিষয়ে আলোচনা কৰি আহিছা, যোগ বিয়োগ দেৰি কৰি আহিছা, হৰণ প্ৰক্ৰিয়া। আমি ইয়াত কেৱল অলপ বেলেগ ধৰণে কৰিম। ওকে, কোৱেশ্চনবোৰ একেটাই, তোমালোকে অলৰেডি ক্লাস 9 ডিভাইড কেনেকৈ কৰে শিকি আহিছা। আমি অলপ বিশদভাৱে ইয়াতে কিছুমান কথা আলোচনা কৰিম। ওকে, তো আমাৰ ইয়াত কি আছে p of x এটা আছে আৰু g of x দুটা বহুপদ দিয়া আছে। এই বহুপদ দুটাক আমি কি কৰিব লাগিব p of x বহুপদটোক g of x বহুপদৰে হৰণ কৰিব লাগিব, অৰ্থাৎ g of x আমাৰ ভাজক হ'ব আৰু p of x বহুপদটো কি হ'ব ভাজ্য হ'ব। আৰু এটা কথা মনত কৰিবলগীয়া ইয়াত কি আছে, আমি যেতিয়া এটা বহুপদ দেখো এই বহুপদটোক যদি আমি প্ৰামাণিক ৰূপত থকা বুলি কওঁ বা প্ৰামাণিক ঠাঁচত আছে বুলি আমি ধৰি লওঁ বা আদৰ্শ ঠাঁচত আছে বা প্ৰামাণিক ৰূপ প্ৰামাণিক আকাৰ বুলি ক'ব পাৰো, প্ৰামাণিক আকাৰ, তেন্তে তাত কি হয় আচলতে আমি ইয়াত ভেৰিয়েবল কি হ'ব পাৰে a1 x লৈ ললো, সাপোজ ইয়াত a1 আছে বা an লৈ ল'ব পাৰা an, তেতিয়া এইটো কি হ'ব n ওকে +1 ইয়াত প্লাস an - 1 ইয়াত x টু দি পাৱাৰ n আহিব প্লাস an - 2 ইনটু x টু দি পাৱাৰ n - 1 আহিব। ওকে, এই ধৰা আমাৰ কি হ'ব কমি কমি গৈ থাকে। ইয়াৰ পৰা হয়তো তোমালোকে বুজি পোৱা নাই, মই বুজাব বিচাৰিছো কি এই যে এইবিলাক আছে এইবিলাক হৈছে হহক, হহকবোৰ যিকোনো হ'ব পাৰে 2 3 4 যিকোনো হ'ব পাৰে। সো আমি এনেকা লিখিলো 2x² - 4x5 4x টু দি পাৱাৰ 5 প্লাস 2x³ - 3x প্লাস 7। এইটো প্ৰামাণিক ৰূপত আছে নে, তো প্ৰামাণিক ৰূপত আছে নে বা ইয়াৰ ঠাঁচটো প্ৰামাণিক হয় নে, আদৰ্শ ঠাঁচত নাই। আদৰ্শ ঠাঁচত হ'বৰ কাৰণে কি হ'ব লাগিব এই যে ভেৰিয়েবল আছে চলকবোৰ আছে চলকবোৰৰ ঘাতবোৰ কি হ'ব লাগিব সদায় অধক্ৰমত থাকিব লাগিব, অধক্ৰমত থাকিব লাগিব। অধক্ৰম মানে ডিসেন্ডিং অৰ্ডাৰত সদায় থাকিব লাগিব। ওকে, ডিসেন্ডিং অৰ্ডাৰত থাকিব লাগিব। যদি ডিসেন্ডিং অৰ্ডাৰত আছে তেতিয়াহ'লে আমি এইটো আদৰ্শ ঠাঁচত থকা বুলি ক'ম। গতিকে এইটো আদৰ্শ ঠাঁচ হ'বলৈ লিখিব লাগিব ইয়াত যি x আছে ভেৰিয়েবল তাৰ হাইয়েষ্ট পাৱাৰটো বিচাৰি উলিওৱা 5, মানে -4x টু দি পাৱাৰ কি আহিব 5, দেন 5 ৰ পিছত কি আহে 4, 4 থকা ইয়াত আছে নে নাই, গতিকে আমি তাক লিখিম বুলি ক'লে লিখিব পাৰো 0 * x টু দি পাৱাৰ 4 প্লাস 5 4 ৰ পিছত কি আহিব 3, তাৰমানে 2x³ আছে, 3 পিছত 2 আহিব প্লাস 2x² minus 3x একো নাই মানে ইয়াত পাৱাৰ 1 আছে আচলতে প্লাস 7 7 into x টু দি পাৱাৰ কি আহিব 0। এইটো হৈছে x ৰ যি ঘাতবোৰ আছে সব কমাম x ৰ ঘাত কি হৈ আছে, x ৰ ঘাতবোৰ কমি কমি গৈ আছে 5 4 3 2 1 0। এইদৰে কি হ'ব লাগিব সদায় ডাঙৰ পৰা সৰুলৈকে হজোৱা থাকিব লাগিব। যদি হজোৱা আছে তেতিয়া এইটোক আমি কম আদৰ্শ ঠাঁচত থকা। যদি আদৰ্শ ঠাঁচত নাই তোমালোকে আদৰ্শ ঠাঁচত আনি ল'ব লাগিব, তেতিয়াহে আমি গৈ এইখিনি বিভাজন প্ৰক্ৰিয়া কৰিব পাৰিম। ওকে, এতিয়া আমি কুৱেশ্যন নম্বৰ 1 লৈ যাওঁ। দিয়া আছে p of x, p of x কি দিয়া আছে x³ - 3x² + 5x - 3। তো
তোমালোকে চেক কৰিবা যে ইয়াৰ আদৰ্শ ঠাচত আছে নে 3 2 1 0 ইয়াত একো নাই মানে একচুয়ালি কি আছে ইয়াত x টু দি পাৱাৰ 0 আছে এইখিনি আমাৰ নিলিখিলেও চলিব কনস্ট্যান্ট টাৰ্ম ইয়াত একো নাই মানে ইয়াত কি আছে 1 আছে গতিকে পাৱাৰবোৰ কি আছে 3 2 1 0 ক্ৰমান্বয়ে অধক্ৰমত আছে গতিকে এইটো কি হ'ব আদৰ্শ ঠাচতে আছে আৰু g of x কি আছে g of x আমাক কি দি আছে ইয়াতে x স্কয়াৰ মাইনাস 2 দি আছে অৰ্থাৎ ইয়াত 2 আছে 2 পিছত ইয়াত 1 থাকিব লাগিছিল নাই গতিকে ইয়াত নেক্সট 0 আছে গতে অধক্ৰমতে আছে ইয়াত এনেকুৱা হ'ব নোৱাৰিব যে x স্কয়াৰ মাইনাস x কিউব আছে প্লাস 2 আছে তেতিয়া হলে আমি x কিউব টু আগত আনিব লাগিব মাইনাস x কিউব প্লাস x স্কয়াৰ প্লাস 2 এই দৰে লিখিব লাগিব যেহেতু ইয়াত বেলেগ নাই x থকা টাৰ্ম গতিকে এইটো আমাৰ আদৰ্শ ঠাচত থকা বুলি আমি গম পালো এটা এই g of x ৰ আমি p of x কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে কি কৰা হয় আসলতে ইয়াৰ প্ৰথম পদটো লোৱা হয় ইয়াৰ প্ৰথম পদেৰে ইয়াৰ প্ৰথম পদক আমি হৰণ কৰিম প্ৰথম পদটোৰে হৰণ কৰিলে আমি কি পাম প্ৰথম এটা আমি যি ভাগফল আহিব আমাৰ ইয়াত যি ভাগফল আহিব ভাগফলৰ প্ৰথম পদটো পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত আমি যেৰে হৰণ কৰিম তাৰ প্ৰথম পদটোৰে ইয়াৰ প্ৰথম পদটোক আমি হৰণ কৰিব লাগিব ইয়াৰ প্ৰথম পদ আৰু ইয়াৰ প্ৰথম পদ কৰিলে আমি এই প্ৰথম পদটো পাম আমি প্ৰথম পদেৰে কি কৰিব লাগিব এইখিনি হৰণ কৰিলে প্ৰথম পদেৰে হৰণ কৰিলে আকৌ এই দুটা পূৰণ কৰি আমি ইয়াত বহাম এইখিনি তোমালোকে অলৰেডি শিকিছা আমি এতিয়া ইয়াত হৰণ কৰিম হৰণ কৰিব দিছে গতে আমি হৰণ প্ৰক্ৰিয়া ইয়াতে কৰিম দেগলীয়া হৰণ কৰিম g of x এৰে হৰণ কৰিব লাগিব g of x ডিভাইডেড বাই কি কৰিব লাগিব আমি ইয়াতে p of x g of x কি দিয়া আছে g of x ৰ মানটো কি দিয়া আছে আমি লিখি লম g of x কি দিয়া আছে x স্কয়াৰ মাইনাস 2 x স্কয়াৰ মাইনাস 2 দিয়া আছে আৰু p of x ৰ মান কি দিয়া আছে ইয়াতে p of x ৰ মান কি দিয়া আছে x কিউব মাইনাস 3x স্কয়াৰ প্লাস 5x মাইনাস 3 তোমালোকে যেতিয়া বেলেগ কোৱেশ্চনবোৰ কৰিবা যদি ইয়াত 3 পিছত সাপোজ ইয়াত 2 টাৰ্মটো নাথাকে এই পদটো যদি নাই 2 থকা টাৰ্ম তোমালোকে 0 * x স্কয়াৰ লিখি লবা যাতে কোনো প্ৰবলেম নোহাকৈ তোমালোকে ইজিলি কৰিব পাৰা বা আমি বেলেগ খিনি কোৱেশ্চন করতে এখিনি গম পাম যে এতে ইয়াৰ প্ৰথম পদ কি আছে x স্কয়াৰ যদি ইয়াক হৰণ কৰো আমি ইয়াত কি কৰিব লাগিব x স্কয়াৰে এই পদক হৰণ কৰা x স্কয়াৰেৰে হৰণ কৰিম কাক হৰণ কৰিম আমি x কিউবক হৰণ কৰিম x কিউবক হৰণ কৰিম x স্কয়াৰ যদি আমি x কিউবক হৰণ কৰো তেতিয়া আমি কিমান পাম আমি এমাত্ৰ শিকিছিলো যে x স্কয়াৰ x কিউবক হৰণ কৰিলে আমি কিমান মান পাম x কিউব মানে হৈছে x * x * x স্কয়াৰ মানে হৈছে x * x গতিকে দুটা x ক্যান্সেল গলগে আমি কি পালো x পালো গতিকে প্ৰথম টাৰ্মটো আমি ইয়াত কি পামগে x পাম এই x যে পালো এইটো কেনেকৈ নিৰ্ণয় কৰিলো ইয়াৰ প্ৰথম পদক ইয়াৰ প্ৰথম পদেৰে হৰণ কৰা তেন্তে যি পাবা এইটো আমি ইয়াতে লিখি লম এটা ভাগফলৰ যি প্ৰথম পদ আহিব আমি পাই গলো এতিয়া এই ভাগফলেৰে কি কৰিম এতিয়া ইয়াকে হৰণ কৰিব লাগিব এইখিনি হৰণ কৰি যি পাম ইয়াৰ তলত লিখিম এটা আমি কি কৰিম পূৰণ কৰিলে কেনেকৈ পূৰণ কৰা হয় তোমালোকে অলৰেডি ক্লাস 8 ৰ পৰা শিকি আইছা বীজগণিতীয় ৰাশিৰ পূৰণফল x এৰে পূৰণ কৰিম কাক পূৰণ কৰিম x স্কয়াৰ মাইনাস 2 x স্কয়াৰ মাইনাস 2 x এৰে পূৰণ কৰিলে এই x টো ইয়াৰ লগতো পূৰণ হ'ব এই x টো ইয়াৰ লগতো পূৰণ হ'ব x * x স্কয়াৰ চলকবোৰ একে একে থাকিলে ইয়াত মাত্ৰাবোৰ কি হৈ যাব ঘাতবোৰ কি হৈ যাব যোগ হৈ যাব নহয় জানো a to the power m into a to the power n equal to a to the power m plus n গতিকে যদি ইয়াতে কি হয় ভূমিবোৰ একে থাকে তেন্তে ঘাতবোৰ যোগ হৈ যাব কেতিয়া যদি পূৰণ হৈ থাকে গতিকে x স্কয়াৰত x পূৰণ কৰিলে কি পাম আমি x কিউব পাম ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস ইনটু মাইনাস মাইনাস x * 2 পূৰণ কৰিলে কি পাম 2x পাম আসলতে x ৰ আগত ইয়াত কি আছে 1 আছে গতিকে এই 2 টো 1 ৰ লগত পূৰণ হৈ যাব 2 1 * 2 আৰু x আছে x থাকিলে ওকে আমি ইয়াত কি পালো x কিউব মাইনাস কি পালো 2x পালো এটা ইয়াত x স্কয়ার ইয়াত আছে নহয় জানো x স্কয়ার ইয়াত আছে গতি আমি ইয়াত কি লিখিব পাৰো x কিউব যেতিয়া পালো মাইনাস 2x পালো ইয়াত আসলতে কি হ'ব লাগিছিল 3 পিছত স্কয়ার থকা টাৰ্মটো আহিব লাগিছিল x কিউব মাইনাস 2x আছে ইয়াক আমি এনেকা লিখিব পাৰো নে x কিউব মাইনাস বা প্লাস 0 * x স্কয়ার মাইনাস 2x লিখিব পাৰো নে পাৰো কাৰণ আমাৰ ইয়াত আদৰ্শ ঠাচত থাকিবলৈ হলে কি হ'ব লাগিব এইখিনি ক্ৰমান্বয়ে সৰু হৈ গৈ থাকিব লাগিব 3 2 1 হ'ব লাগিব ইয়াত 3 পিছত ডাইৰেক্ট কি আছে 1 আছে মাজত 2 টকা টাৰ্মটো নাই হয় তোমালোকে ইয়াত লিখিব পাৰা কিন্তু আমি যেহেতু এটা আমি প্ৰামাণিক ৰূপত লিখিব বিচাৰিছো তোমালোকে এদৰে লিখিব পাৰা প্লাস 0 * x স্কয়ার মাইনাস কি লিখিবা প্লাস ইনটু মাইনাস মাইনাস 2x লিখিবা কাৰণ এই 2x টো মই ইয়াত আছে x টকা গতি ইয়াৰ তলতে লিখিব লাগিব তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা স্যাৰ আপুনি x টোৰ তলতে x কিউব বহালে ইয়াত x স্কয়াৰ তলত মাইনাস 2x কিয় নিলিখিলে
কাৰণ আমি সদৃশ পদৰ পৰাহে সদৃশ পদ বিয়োগ কৰিব পাৰো বা যোগ কৰিব পাৰো ওকে গতিকে x ৰ মাত্ৰা x মাত্ৰা সমান হোৱাকে আমি ইয়াত লিখিলো ইয়াৰ ফলত নিলিখিলো কাৰণ ইয়াত যদি আমি 2x লিখিলো হেতেন তোমালোকে কনফিউজ হলাতেন যে ইয়াৰ পৰা মাইনাস আমি কি কৰিম 2x মাইনাস কৰিব পাৰিম নে নোৱাৰিম গতিকে সেই কাৰণে আমি ইয়াত কি লিখিলো 2x স্কয়াৰ টো ইয়াত নিলিখি 2x টো x ৰ তলত লিখিলো যেতিয়া এই দুটা কি হৈ গ'ল লাইক টাৰ্ম হৈ গ'ল অৰ্থাৎ সদৃশ পদ হৈ গ'ল ইয়াত কি আছে 0 আছে 0 আছে মানে ইয়াত কি আছে আসলে 0 * x স্কয়ার হৈ আছে ওকে তোমালোকে এইদৰে লিখিব পাৰা বা আমি ইয়াত কি লিখিব পাৰো প্লাস 0 * x স্কয়ার লিখিব পাৰো ওকে এটা এইখিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়া ওপৰৰ পৰা এটো মাইনাস কৰিম মাইনাস কৰিলে কি হৈ যাব আসলে প্ৰত্যেকটো টাৰ্মৰ লগতে আমি -1 ইনটু কৰি আছো যদি x³ মাইনাস টুৱাইস x আছে তাৰ লগত যদি আমি -1 ইনটু কৰি দিও -1 ইনটু কৰি দিও তেতিয়া আসলে কি হ'ব এই -1 এ মানবোৰ একে ৰাখিব কিন্তু চিনবোৰ বদলাই দিব এটো x³ প্লাস আছে তুই মাইনাস হৈ যাব মাইনাস আছে তুই প্লাস 2x হৈ যাব ওকে মানবোৰ একে থাকিব চিনবোৰ বদলি হৈ যাব তো ইয়াৰ এটো প্লাস x³ ৰ আগত প্লাস আছিল এই x³ ৰ আগত একো না মানে কি আছে প্লাস আছে আমি তাক কি কৰি আছো মাইনাস যদি এই প্লাসটো কি হৈ যাব ইয়াত মাইনাস হৈ যাব ওকে এটো মাইনাস হৈ যাব আৰু এই মাইনাস আছিল কি হৈ যাব প্লাস হৈ যাব এইখিনি তোমালোকে ইদৰে লিখি লবা বুজি পাইছে নে ইয়াত কিবা অসুবিধা পাইছে যদি ক'ব পাৰা এইখিনি আমি ঘৰৰ পৰাই শিকিছো ক্লাস 8 তো শিকিছিলো 9 তো শিকিছিলো যে ইয়াত আছে x³ কিন্তু আমি ওপৰৰ পৰা এটো কি কৰিব লাগে নেগেটিভ মাইনাস কৰিব লাগিব ন তো মাইনাস কৰাৰ ক্ষেত্ৰত কি হয় সদায় চিনবোৰ হলনি হৈ যায় কিয় কাৰণ মাইনাস কৰা মানে আমি ইয়াত -1 ইনটু কৰা নিচিনা হয় ইয়াৰ পৰা যদি এটো মাইনাস কৰো তেতিয়ালে ইয়াৰ চিনবোৰ কি হ'ব বদলি হ'ব কিন্তু মানবোৰ একেটাই থাকিব এতিয়া ইয়াত আছিল x³ তাৰ লগত যদি আমি -x³ কৰো কি হৈ যাব 0 হৈ যাব নে ইয়াত 1 আছে ইয়াতো 1 আছে হহকবোৰ যেতিয়া একে থাকিব তেতিয়া এই আমি যোগ বিয়োগ কৰিব পাৰিম লাইক টাৰ্ম যেতিয়া দুটা সদৃশ পদত যেতিয়া আমি হহকবোৰ পাই যাম সে ইয়াত 2 আছে ইয়াত 1 আছে তেতিয়া 2 - 1 কৰিম 1 পাম ওকে হহক গুলাকৰহে যোগ বিয়োগ হয় x³ থাকি যাব ইয়াতে ওকে এতিয়া ইয়াত আমাৰ কি আছে ইয়াত আছে আমাৰ x³ - x³ আমি এটোটা ক্যান্সেল গুচি গ'ল ইয়াত ওপৰত কি আছিল -3x² আছিল গতি ইয়াতে -3x² নামি আহিল -3x² নামি আহিল কাৰণ 0 মাইনাস কৰি আছে একেটাই থাকিব ইয়াত +5x আছিল ইয়াত 5 +2x আছে ইয়াত প্লাস আছে ইয়াতো প্লাস ইয়াত আছিল মাইনাস কিন্তু মাইনাস কৰাৰ পিছত এটো কি হৈ গ'ল হলনি হৈ প্লাস হৈ গ'ল দুইটাৰে চিন একে হলে কি হ'ব সংখ্যা দুটাটো যোগ হয় হবিলাক যোগ হৈ যাব 5 + 2 কি হৈ যাব 7 হ'ব আৰু চিন দুটা একেটাই থাকিব ইয়াত যদি দুইটাতে মাইনাস থাকিলে হয় মাইনাস আহিলে হয় -5 - 2 মিলি কি হৈ যাব -7 +5 + 2 মিলি কি হৈ যাব +7 এইখিনি তোমালোকে সৰু পৰাই শিকি আহিছা গতিকে +5x + 2x মিলি কি হৈ যাব 7x ওপৰৰ পৰা -3 নমাই আনিবা ওকে এতিয়া আমাৰ প্ৰথম টাৰ্মটো কি আছে -3x² + 7x - 3 2 1 0 ক্ৰমত আছে গতিকে আমি এটা কি কৰিম এতিয়া এই যে আছিল আমাৰ প্ৰথম পদ এই প্ৰথম পদৰে আকৌ আমি ইয়াৰ প্ৰথম পদক হৰণ কৰিব লাগিব তে ইয়াৰ প্ৰথম পদ কি আছে -3x² ডিভাইডেড বাই আমি কি কৰিম x² ভাগফলৰ প্ৰথম পদ ইয়াত লিখিব পৰা ভাগফলৰ প্ৰথম পদ কিমান হ'ব ভাগফলৰ প্ৰথম পদ x³ ডিভাইডেড বাই কি কৰিম x² = x এইদৰে x পালো এতিয়া ইয়াত কি চিহ্ন আছে মাইনাস আছে আমি এটা নেক্সট ভাগফলৰ দ্বিতীয় পদ কি হ'ব দ্বিতীয় পদটো হলে ভাগফলৰ প্ৰথম পদটোক আমি এই যে ভাজক আছে ইয়াতে ভাজ্য আছে ইয়াক আমি এটা ভাজকৰ প্ৰথম পদৰে হৰণ কৰিম -3x² ডিভাইডেড বাই x² = -3 * x * x ডিভাইডেড বাই x * x x কেনসেল গ'ল আমি কি পালো -3 পালো =-3 আমি ইয়াত কি দিব লাগিব -3 দিলে এই -3 ৰে কি কৰিম ইয়াক হৰণ কৰিম -3 ৰে এতিয়া কাক হৰণ কৰিম x² - 2 হৰণ কৰিম কৰিলে কি পাম প্লাস * মাইনাস মাইনাস 3 * x² 3x² মাইনাস * মাইনাস প্লাস 3 * 2 6 আমি ইয়াত কি পাম এইটো -3x² + 6 পাম -3x² + 6 পাম এটা তোমালোকে যদি চোৱা -3x² + 6 আছে আসলতে x² পিছত x আহিব লাগিছিল গতিকে -3x² + 0 * x + 6 এই দৰে আমি লিখিব লাগিব কিয় কাৰণ x ৰ পাৱাৰ 2 ৰ পিছত ইয়াত 1 আহিব লাগিছিল 1 নাই কাৰণে আমি 0 * x লিখিম গতিকে আমি ইয়াত কি লিখিম -3 ৰে যদি ইয়াক পূৰণ কৰি দিও আমি ইয়াত কি পাম - * প্লাস
3 into x square 3x square minus into minus কি পাম plus 3 into 2 6 আৰু ইয়াত প্লাস একো না মানে কি লিখিম 0 into x এইদৰে লিখিলে তোমালোকৰ কেতিয়াও ভুল নহয় এটা ইয়াৰ পৰা এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে এইবিলাক চিন কি হৈ যাব হৰনি হৈ যাব এই প্লাস টু কি হৈ যাব মাইনাস হৈ যাব এই প্লাস টু কি হৈ যাব মাইনাস হৈ যাব ওকে তেন্তে এটা তোমালোকে চোৱাচোন এটো মাইনাস 3x স্কয়ার আছে এটো প্লাস 3x স্কয়ার আছে যদি মাইনাস 3x স্কয়ার আৰু প্লাস 3x স্কয়ার থাকে তেতিয়ালে এই দুটা সদৃশ পদ হোৱাৰ লগে লগে ইয়াৰ হৰবোৰ কি হয় একে হয়নে তেতিয়ালে এইখিনি আমি ক্যান্সেল কৰিব পাৰো বা এই হৰবিলাকৰ যোগ বিকৰিলে আমি কি পাম 0 পাম গতিকে এইটো ক্যান্সেল গুছি গৈ নালিফাই হৈ গ'ল ওপৰৰ পৰা কি আহিব 7 আছে ইয়াত 0 আছে 7 - 0 7 চিন কোনটো বহিব ডাঙৰটোৰ আগত চিন কি আছে 7 ৰ আগত চিন প্লাস আছে গতিকে প্লাস বহিব মানে 7x আহিব ইয়াত এটা ওপৰত -3 আছে তলত -6 দুইটাৰ চিন একেটাই -3 -6 মিলি কি হ'ব যদি দুইটাৰ সংখ্যাৰ আগত চিন বিলাক একে একে হয় মাইনাস মাইনাস আছে চিন বিলাক একে একে আছে তেন্তে চিনটো একেটাই থাকিব আৰু সংখ্যা দুটাটো প্লাস হৈ যাব অৰ্থাৎ 9 হৈ যাব নহয় নে ইয়াত আমি কি লিখিম -9 কোৰ পৰা আহিলে -9 কাৰণ ইয়াত আমাৰ দুইটা সংখ্যাৰ আগত চিনবোৰ একে একে আছে মাইনাস মাইনাস যদি চিনবোৰ একেটাই থাকে সংখ্যাবিলাক প্লাস হৈ যায় আৰু যি চিন আছিল হেইটোৱে বহে 3 + 6 9 হ'ল মাইনাস আছিল মাইনাস আহিলে 7x - 9 আহিলে ওকে এতিয়া আমাৰ হৰণ প্ৰক্ৰিয়া শেষ হ'ল নেকি আমি চেক কৰিব লাগিব কেনেকৈ চেক কৰিম আমি যি পাইছো এতিয়া ভাজ্য এই ভাজ্যৰ যি মাত্ৰা ইয়াত x ৰ পাৱাৰ কিমান আছে 1 অৰ্থাৎ এই বহুপদটোৰ মাত্ৰা কিমান আছে 1 আৰু আমাৰ যি ভাজক আছিল তাৰ মাত্ৰা কিমান আছিল 2 যদি আমি ভাজকৰ মাত্ৰাতকৈ ইয়াত এই ভাজ্যৰ মাত্ৰা কম পালো তেতিয়াহলে আমাৰ বিভাজন প্ৰক্ৰিয়া শেষ হ'ল যে ইয়াত কি আছিল স্কয়ার স্কয়ার সমান আছিল তেতিয়ালৈকে আমি হৰণ কৰিলো যেতিয়ালৈকে তুমি কি নাপাবা ইয়াতে যে ভাজকৰ সমান ইয়াত যি আমি ভাজ্য পাইছো এই ভাজ্যৰ মাত্ৰা যদি আমি ভাজকতকৈ সৰু বা সমান নাপাও তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়া কৰি গৈ থাকিব লাগিব এটা ইয়াত আমাৰ যেহেতু ভাজ্যৰ মাত্ৰা কি হ'ল 1 হৈ গ'ল ইয়াত আছিল 2 গতি আমাৰ ইয়াত আৰু বিভাজন প্ৰক্ৰিয়া কৰাৰ কোনো প্ৰয়োজন নাই গতি আমি ইয়াতে সামৰিব পাৰিম গতি আমি ইয়াত যি ওপৰত পাইছো এটো হৈছে আমাৰ ভাগফল এটো আছিল ভাজক এটো ভাজ্য আৰু এটো ভাগশেষ গতি আমাৰ কি ওলাব দিছিলে ভাগফল আৰু ভাগশেষ ওলাব দিছিলে p of x of g of x रे p of x of g of x रे হৰণৰ প্ৰক্ৰিয়া আমি ইয়াত তলত কৰিব পাৰিলো হয় মই সাইডত কলো যাতে দেখি পোৱা তলত দিয়া ধৰণে তলত দিয়া য'ত ভাগফল কি পাইছো ভাগফল x - 3 আৰু ভাগশেষ কিমান পাইছো আমি 7x - 9 এই দুটা আমি आंसर উলিয়ালো আমাৰ ইয়াত কি ওলাব দিছিলে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছিলে গতি আমি ভাগফল কি পালো x - 3 পালো আৰু ভাগশেষ কি পালো 7x - 9 পালো এই ধৰণে আমি বাকি হৰণখিনিও কৰিব লাগিব ভাগফলৰ প্ৰথম পদ কিদৰে নিৰ্ণয় কৰা হয় ভাজ্যৰ প্ৰথম পদক আমি ভাজকৰ প্ৰথম পদৰে হৰণ কৰিলে আমি ভাগফলৰ প্ৰথম পদ পাওঁ দেন সেকেন্ড পদ পাবৰ কাৰণে আমি ইয়াত কি কৰিব লাগিব ভাজক বা যি আমি থাকি যাব তাৰ আমি ভাজ্য লৈ তাৰ প্ৰথম পদক আমি ভাজকৰ প্ৰথম পদৰে হৰণ কৰিলে সেকেন্ড পদ পাম এইদৰে আমি প্ৰক্ৰিয়াটো চলাই গৈ থাকিম ওকে কেতিয়ালৈকে গৈ থাকিম যেতিয়ালৈকে আমি ভাজকৰ মাত্ৰাতকৈ ইয়াত কম মাত্ৰাৰ বহুপদ নাপাম ওকে আশা কৰিছো এইখিনি বুজি পাইছা ইয়াত 0 আহি আছে কাৰণ আমি এইখিনি সদায় অধক্ৰমত লিখিব লাগে ইয়াত ঠিক পিছত ইয়াত ডাইৰেক্ট টুৱাইস x লিখিলে তোমালোকে ইয়াত লিখিব পাৰা কনফিউজন নহবৰ কাৰণে মই এইখিনি 0 লিখিলো মানে তোমালোকে 0 এটা ইয়াতে লিখি লব পাৰা ওকে 0x স্কয়ার লিখাৰ কাৰণ এটো আছিল যাতে এইখিনি অধক্ৰমত থাকে সদায় প্ৰামাণিক ৰূপত আদৰ্শ ঠাচত থাকে ওকে কোৱেশ্চন নম্বৰ 2 টো আমি কৰিম নেক্সট ক্লাছত বাকি গোটেইখিনি কোৱেশ্চন আমি নেক্সট ভিডিঅত কৰিম তোমালোকে এইখিনি সোৱাক বুজি পাইছানে না যদি কিবা বুজি নোপোৱা থাকে লিখিবা মই এইখিনি আকৌ ডাউট ক্লিয়াৰিফাই কৰি দিম ইয়াত যিখিনি কোৱেশ্চন থাকি গ'ল গোটেইখিনি কোৱেশ্চন আমি ইয়াত কৰিম কিন্তু সেই কোৱেশ্চনবোৰ আমি নেক্সট ভিডিঅত কৰিম ওকে পাৰ্ট 2 থাকিব ইয়াৰ পাৰ্ট 2 তোমালোকে চাবলৈ নাপাহৰিবা ওকে থ্যাংক ইউ